বিশ্বাস ৰাখিব নোৱাৰিলে সুখী চাগে বহুত মানুহ হ'ব। মোৰ মতে কোনো অসুখী হোৱা নাই মা। আগতে পেহী বেলেগ আছিল, এতিয়া পেহীও কথাবোৰ ভালদৰে কয়। হেল্ল' ছাৰ, ছাৰ মই গৈ আছোঁ ৰ'ব। হয় হয়, চৰি ছাৰ, মই গৈ আছোঁ। সৰু কথা, সুশীলক হস্পিটেলৰ সন্মুখত ৰখাই মোৰ বিষয়ে কথা কোৱাৰ পাছত তুমি কৈছা সৰু কথা। হা পৰি আহোঁ দিয়া। ভাল পাওঁ তোমাক, ডেমিট। ভাল পাওঁ। আহিলা? মা, আপুনি নামি আহিছে যে? সুশীল, সুশীল। মা, এখেত আহি পোৱাহি নাই নেকি? নাই পোৱা। তোমাক সিয়ে মাতি পঠোৱা নাছিল জানো? কোনে মাতিছিল? মাতি পঠিয়াইছিলে। আচলতে মোৰ মানুহ এজন লগ কৰিবলগীয়া আছিলে আৰু মানুহজনক তেওঁ লগ পালে, সেইকাৰণে মোক মাতি পঠিয়ালে। মই মানুহজনৰ লগত কথা পাতি থাকোঁতে দেৰি হৈ গ'ল, কিন্তু তেওঁতো আহি পাবহি লাগিছিলে। আহিব ৰ'বা, বাহিৰে বাহিৰে চাগে হস্পিটেলত সোমাইছে। আমি দুয়োজনীয়ে চাহ খাওঁ, মই চাহ বাকিছোঁ ৰ'বা। সুইচ অফ। পৰি, কিবা হৈছে নেকি? নাই মা, তেনেকুৱাতো একো হোৱা নাই। নাই, মোৰ কিবা হোৱা যেন লাগিছে। কিয় বাৰু? কিশোৰৰ ডিভোৰ্চ ফাইনেল হ'ল নেকি? নাই মা, দেৰি আছে। ৰাজা, দেউতাক কিবা ক'বা? তুমি কেনেকৈ গম পালা? তুমি এনেকৈ ৰৈ নাথাকা যে। আহা। দেউতা, চাহ দিয়া। বঢ়িয়া হৈছে। ইলাচি দিছিলা? হয়। দেউতা, কেতিয়াবা কাৰোবাৰ আগত মোৰো এনেকৈ প্ৰশংসা কৰি দিবাচোন। ভাল কামৰ প্ৰশংসা মই সদায় কৰোঁ আৰু কৰিমেই। তই সৰুতে পঢ়াত ভাল আছিলি,
হায়াৰ ছেকেণ্ডেৰী তই 93% লৈ পাছ কৰোঁতে মই এটা ডাঙৰ পাৰ্টি দিছিলোঁ মনত আছে তোৰ মনত আছে দেউতা তেনেকৈ ভাল কাম কৰ প্ৰশংসা নকৰাৰ কথাই নাহে কৰিমেই কাৰ আগত প্ৰশংসা কৰিব লাগে ৰাজা অনন্যা দেউতাক কাইলৈ বা পৰহিলৈ গুৱাহাটীলৈ আহিব তেখেতৰ লগত দেউতাই কথা পাতিব লাগে অনন্যা মানে দেউতাই জানে অনন্যা ইয়াৰ কলেজীয়া বান্ধৱী বিজনেছ মাইণ্ডেড দেউতাক ডিব্ৰুগড়ৰ এজন ভাল ধনী বিজনেছমেন দেউতাকক কৈছে ইয়াৰ বিজনেছত টকা ইনভেষ্ট কৰিব লাগে মই তেওঁৰ লগত কেতিয়াও পাৰ্চনেলি লগ কৰা নাই আৰু তেখেতৰ নিচিনা ইমান ডাঙৰ বিজনেছমেনৰ লগত মই কথা পাতিবলৈও নাজানো গতিকে দেউতাই লগ কৰি হেণ্ডেল কৰিলে ভাল হ'ব তেখেতক বুজোৱা যে মোৰ লগত ইনভেষ্ট কৰিলে তেখেতৰ লছ নহয় ময়ে কনফাৰ্ম নহয় দেখোন মানে তোৰ বিজনেছত ইনভেষ্ট কৰি মই নিজে কনফাৰ্ম নহয় মোৰ প্ৰফিট হ'ব নে লছ হ'ব গতিকে তেওঁক মই চিঅ'ৰিটি কেনেকৈ দিম তুমি তাৰমানে মোক কোনো ধৰণৰ সহায় নকৰা সেইটোৱেতো প্ৰথম সম্বন্ধটোৱে মিছাৰে কি আৰম্ভ কৰিব খুজিছ সঁচাৰে আৰম্ভ কৰ কৈ দে যে এইটো তোৰ প্ৰথম কাম তেওঁৰ ছোৱালীৰো প্ৰথম সাৱধানেৰে বিজনেছ কৰিম লছ নহ'ব আৰে এইখিনি কথাই তুমি তেখেতক কৈ দিলে ভাল হ'ব তোৰ ব্যৱসায়ৰ অংশীদাৰৰ প্ৰথমতে তই হেণ্ডেল কৰ লগ বাৰু মই পাম নালাগে তুমি মোক সহায় কৰিবা আমি তোমাৰ কাৰণে কোন বৌহাই সকলো ক্লাউড কিচেনত উৰা তুমি বৌৰ প্ৰতিটো কথা প্ৰতিটো কামতে হয় হয় আৰু আমাৰ প্ৰতিটো কথা প্ৰতিটো কামতে না না ঠিক আছে হ'ব ময়ো চাই স্বৰ্ণালী স্বৰ্ণালী হা ইয়াত কি কৰি আছ তই নাই দীপদা মই এনেই ৰৈ আছিলোঁ নাই নাই এনেই ৰৈ থকা নাই তই কি হৈছে কচোন স্বৰ্ণালী ঠিক আছে হ'ব ময়ো চাই দেউতা ৰাজাই কোৱা কথাটো সঁচা আপুনি মোক ইমান ধুনীয়াকৈ কথাটো কয় ৰাজাহঁতক কিয় নকয় ব্যৱহাৰটো অকণমান কোমল কৰিলে চাব ৰাজাহঁতো চিজিল হৈ যাব লোহা লোহাৰেহে কাটিব পাৰি
কোৱা আচ্ছা ক'ত আছা তুমি মই ডিচি অফিচৰ সন্মুখ পাইছোঁ আচ্ছা মই আহি আছোঁ ৰ'বা জল্দি আহা স্বৰ্ণালী হা ইয়াত কি কৰি আছ তই নাই দীপদা মই এনেই ৰৈ আছিলোঁ নাই এনেই ৰৈ থকা নাই তই কি হৈছে কচোন স্বৰ্ণালী নহয় দীপদা মই সঁচাকৈ এনেই ৰৈ আছিলোঁ মই কোন সকলোকে চিনি পাওঁ ঘৰখনত কোন কি ভাৱত আছে কাৰ কি সমস্যা হৈছে এই কচোন মই কিজানি সহায় কৰিব পাৰোঁৱেই কিবা তুমি একো কৰিব নোৱাৰা দীপদা মোৰ পাৰ্চনেল কথা মই এওঁলোকে ৰৈ আছিলোঁ চিনি পাইছা নহয় নীলম হয় দাদা তোমাৰ কথা শুনিছোঁ খুৰাৰ মুখত মই দীপ ইহঁতৰ ককায়েক বুলি ক'ব পাৰা বহাগীৰ লগৰ নমস্কাৰ দাদা কিবা প্ৰব্লেম হৈছে নেকি তোমালোকৰ চোৱা মোক ককাই বুলি ভাবি কোৱা প্ৰব্লেমবোৰ কৈ দিলে চল্ভ হয় কি কৰিছিলোঁ সকলোৰে ভালৰ কাৰণে কৰিছিলোঁ মই সি নিৰ্দোষী আছিল আৰু তাক বচোৱাটো মোৰ দায়িত্ব আছিল ৰাণু হেৰি কি কৈছে আপুনি প্ৰব্লেমবোৰ কৈ দিলে চল্ভ হয় জানো কিন্তু নাই মানে একান্তই পাৰ্চনেল নহ'লেহে কোৱা দেউতাৰ কথা দীপদা দেউতাৰ কথা কি কথা সম্পূৰ্ণকৈ ময়ো নাজানো এওঁহে জানে নীলম আকৌ এবাৰ এখন ঘৰ জ্বলাবলৈ চেষ্টা নকৰিব যাওক ইয়াৰ পৰা মই আপোনাক হাতযোৰ কৰিছোঁ যাওক ইয়াৰ পৰা বন্ধুক বছৰ নাটকখন বুজি পাইছিলোঁ তেতিয়াই কিন্তু আমি সকলো জনাৰ পাছতো আপুনি আৰু আপোনাৰ বন্ধুৱে আচল দোষীক শাস্তি দিবলৈ চেষ্টা নকৰিলে কিয় ৪৫ দিন জেলত থাকি সি ওলাই আহিল তাৰ পাছত তাৰ কি হ'ল কোনোবাই সাক্ষী দিলে তাৰ আপুনি নিজে পলাই গুচি আহিলে গাঁৱৰ পৰা কি কৰিছিলোঁ সকলোৰে ভালৰ কাৰণে কৰিছিলোঁ মই সি নিৰ্দোষী আছিল আৰু তাক বচোৱাটো মোৰ দায়িত্ব আছিল ৰাণু হেৰি কি কৈছে আপুনি সপোন দেখিছিলে নেকি নাই দেখাতো মুখৰ ভিতৰতে কিবা কৈ আছিলে মেডিচিন খালে মেডিচিন খাম আপুনি সময়মতে মেডিচিন কিয় নাখায় বাৰু কওকচোন এতিয়াই খাব লাগিব মই আনি দিছোঁ ৰ'ব জয়া আৰু কিবা লাগিব
45 দিন জেলত থাকি সি ওলাই আহিল তাৰ পাছত তাৰ কি হ'ল মই জানি বুজি ভুল কৰিব পাৰোঁ নেকি জয়া? কিয় সুধিছে এনেকৈ? কি হৈছে আপোনাৰ? প্ৰথমতে মই সোধা প্ৰশ্নটোৰ উত্তৰ দিয়া। মই জানি বুজি ভুল কৰিব পাৰোঁ নেকি? নোৱাৰে। আপুনি নজনাকৈ ভুল কৰিব নোৱাৰে। তেন্তে খুৰা খুৰী প্ৰীতিমা আহা আহা। আহা মানে ভাল খবৰ এটা লৈ আহিছোঁ। আজি পুৱাই বিভাসে ফোন কৰিছিলে। ফোন কৰিছিলে? কি কৈছে? কাইলৈ পৰহিলৈ সি আহি পাব চাগে। সি কৈছে? সি ক'বলৈ লাজ কৰিছিলে, সেইকাৰণে মোক ক'বলৈ ক'লে। আচ্ছা, বিয়াৰ ডেটটোৰ কথা কিবা ক'লে নেকি? আপোনাৰ যে কথা প্ৰীতিলৈ ফোন কৰিছে, তাৰ মানে কি? বৰ বুজাব লাগে আপোনাক। মই তেনেহ'লে পৰহিলৈ ফোন কৰি ডেটটো লওঁ। এইবাৰ ৰ'বলৈ নাই। দেউতাৰক ক'বা গ'ল সোনকালে ৰেডি হওক। হ'ব খুৰা। খুৰা নহয়, এতিয়াৰ পৰা মা দেউতা। হেল্ল'